নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ টিয়া আৰ্মি টেৰিটৰিয়েল আৰ্মি অপেৰেলি নি ৰিক্ৰুটমেন্ট 2025 আমাৰ অসমত টিয়া আৰ্মি অপেৰেলি ইন্টাৰভিউ ইতিমধ্যে অনুষ্ঠিত হৈ আছে 15 নৱেম্বৰ পৰা আমাৰ অসমত দুটা জায়গাত টিয়া আৰ্মি অপেৰেলি ইন্টাৰভিউ অনুষ্ঠিত হ'ব এটা হৈছে তেজপুৰ সালমৰা মিলিটাৰী ষ্টেচন আৰু আনটো হৈছে ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়ামত আমাৰ অসমৰ কোনখন জিলা কোনটো তাৰিখে ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব আৰু ইন্টাৰভিউ দিবলৈ হলে কি ডকুমেন্টস লৈ যাব লাগিব আৰু লগতে পুলিশ ভেৰিফিকেশন লাগিব নেকি সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো এই ভিডিওটো আপোনালোকৰ কাৰণে বহু ইম্পৰ্টেন্ট যদি আপোনালোকে টিয়া আৰ্মি ইন্টাৰভিউ দিম বুলি ভাবিছে ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হোৱা নাই জয়েন হৈ লওক আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়ালে আপোনালোকে ফলো কৰি লব এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাবলৈ হলে এটা মেইন কথাটো হল ফাৰ্স্ট 15 নৱেম্বৰ পৰা ষ্টাৰ্ট হৈছে টিএ আৰ্মি টেৰিটৰিয়েল আৰ্মি অপেৰেলি 121 বেটালিয়ন তেজপুৰ সালমৰা মিলিটাৰী ষ্টেচনত 15 নৱেম্বৰ পৰা ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হৈছে আমাৰ অসমৰ 20 নৱেম্বৰ পৰা ইয়াৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব 20 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব অপাৰ আসামৰ ডিস্ট্ৰিক্ট যেনে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট এণ্ড গোলাঘাট এইকেইখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 20 নৱেম্বৰ 2025 ত 21 নৱেম্বৰ 2025 ত অনুষ্ঠিত হ'ব वेस्ट काबी आंगलং নগাঁও হুজাই কাবি আংলং ডিমা হাছাও মৰিগাঁও বিশ্বনাথ শোণিতপুৰ এণ্ড দৰং এইখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 21 নৱেম্বৰ 2025 ত আৰু 22 নৱেম্বৰ 2025 ত অনুষ্ঠিত হ'ব নলবাৰী বৰপেটা বজালি বঙাইগাঁও ধুবুৰী সাউথ চালমাৰা মানকাছাৰ এইখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 22 নৱেম্বৰ 2025 ত আৰু 24 নৱেম্বৰ 2025 ত অনুষ্ঠিত হ'ব কাছাৰ হাইলাকান্দি কৰিমগঞ্জ কামৰূপ মেট্ৰ কামৰূপ গোৱালপাৰা এইখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 24 নৱেম্বৰ 2025 আৰু 25 নৱেম্বৰ 2025 অনুষ্ঠিত হ'ব কুকুৰাঝাৰ হাইলাকান্দি কুকুৰাঝাৰ উদালগুৰি তামুলপুৰ আৰু চিৰাং বাক্সা এইখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 25 নৱেম্বৰ 2025 সালমৰা মিলিটাৰী ষ্টেচন তেজপুৰ আসাম এইখিনি আপোনালোকে গম পালে যে আপোনালোকৰ ইতিমধ্যে ইন্টাৰভিউ অনুষ্ঠিত হৈ আছে 20 নৱেম্বৰ পৰা আমাৰ অসমৰ ডিস্ট্ৰিক্ট খিনি ইন্টাৰভিউ অনুষ্ঠিত হ'ব মানে 20 নৱেম্বৰ পৰা 25 নৱেম্বৰ লৈকে ইন্টাৰভিউ অনুষ্ঠিত হ'ব যেটো ডেটত আপোনালোকৰ ডিস্ট্ৰিক্ট খিনি মেনশন আছে হেতু ডেটত গৈ পিনে আপোনালোকে ইন্টাৰভিউ মাৰি ল'ব আৰু নেক্সট আপোনালোকৰ এতিয়া টিএ আৰ্মি ইন্টাৰভিউ দিবলৈ হলে কোৱালিফিকেশনস বা ডকুমেন্টস কি লাগিব এটাৰে পৰ মই আপোনালোকক ভিডিওটো জয়িতা জনাম তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো নেক্সট আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব দি ৰিক্ৰুটমেন্ট ফৰ 166 বেটালিয়ন টেৰিটৰিয়েল আৰ্মি আসাম 1 ডিসেম্বৰ টু 10 ডিসেম্বৰ 2025 ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়ামত ইয়াৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব 1 আৰু 2 ডিসেম্বৰ অনুষ্ঠিত হ'ব ডিব্ৰুগড় ডিস্ট্ৰিক্ট 1 আৰু 2 ডিসেম্বৰ তাৰিখে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ কেণ্ডিডেটে ইন্টাৰভিউ দিব পাৰিব অনলি ডিব্ৰুগড় ডিস্ট্ৰিক্ট বা 3 আৰু 4 ডিসেম্বৰত ইন্টাৰভিউ মাৰিব পাৰিব তিনিচুকীয়া ডিস্ট্ৰিক্ট 6 ডিসেম্বৰ তাৰিখে ইন্টাৰভিউ মাৰিব পাৰিব চৰাইদেউ ডিস্ট্ৰিক্ট আৰু 5 ডিসেম্বৰ তাৰিখে মাৰিব পাৰিব শিৱসাগৰ ডিস্ট্ৰিক্ট আৰু 7 ডিসেম্বৰ 2025 ত মাৰিব পাৰিব টিয়াং চাংলাং লংডিং আৰু আপোনালোকৰ অৰুণাচল প্ৰদেশৰ এইকেইখন ডিস্ট্ৰিক্ট তাৰপা নেক্সট 8 ডিসেম্বৰ তাৰিখে মাৰিব পাৰিব কাছাৰ ডিস্ট্ৰিক্ট আৰু 9 ডিসেম্বৰ 2025 ত মাৰিব পাৰিব হাইলাকান্দি কৰিমগঞ্জ শ্ৰীভূমি ডিমা হাছাও এইকেইখন ডিস্ট্ৰিক্টে ইন্টাৰভিউ মাৰিব পাৰিব আৰু 10 ডিসেম্বৰ 2025 ত অল ইন্ডিয়া কেণ্ডিডেটে ইন্টাৰভিউ মাৰিব পাৰিব অনলি ক্লাৰ্ক এণ্ড এডভান্স পদ বিলাকত বাকি জিডি সকলে অনলি এইকেইখন ডিস্ট্ৰিক্টৰ বা এইকেইখন ডিস্ট্ৰিক্টৰ কেণ্ডিডেটেহে ইন্টাৰভিউ মাৰিব পাৰিব জিডি এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ লোকেশনটো হৈছে ডিব্ৰুগড় সাবুৱা মিনি ষ্টেডিয়াম ভিলেজ সেতিয়াগাঁও সাবুৰা ডিব্ৰুগড় ইয়াতে আপোনালোকৰ ইন্টাৰভিউ অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে আৰু ইয়াতে আপোনালোকৰ টোটাল ভ্যাকেন্সি আছে 257 ভ্যাকেন্সি জেনাৰেল ডিউটি কাৰণে আছে সাবুৱা মিনি ষ্টেডিয়ামত আৰু আপোনালোকৰ যি এতিয়া তেজপুৰ মিলিটাৰী ষ্টেচনৰ যি ইন্টাৰভিউ অনুষ্ঠিত হৈ আছে তাতে আপোনালোকৰ ভ্যাকেন্সি আছে 134 তাৰে জিডি কাৰণে আছে 129 টা ভ্যাকেন্সি এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ এতিয়া মেইন কথাটো হল যে ইন্টাৰভিউ দিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশনস কিমান লাগিব এতিয়া আপোনালোকে চাই লওক যে সোলা জিডি আপোনালোকে ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 10 পাস কৰিব লাগিব লগতে 45% থাকিব লাগিব আৰু প্ৰত্যেকখন সাবজেক্টতে 33 থাকিলেহে আপোনালোকে সোলা জিডিত আপোনালোকে ইন্টাৰভিউ দিব পাৰিব যদি আপোনালোকৰ ইয়াতে পাৰ্সেন্টেজ নাই তেতিয়াহলে আপোনালোকে ইনে তাত গৈ পিনে পইচাখিনি বা সময় নষ্ট কৰিবলৈ আপোনালোকে যোৱাতকৈ নোযোৱাই ভাল আছে এই বিষয়ে আপোনালোকে গম পালে বা সোলা ক্লাৰ্কত ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 12 পাস কৰিব লাগিব লগতে 60% থাকিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা পাস কৰিলেও হৈ যাব আৰু লগতে 50% থাকিব লাগিব ইংলিশ এণ্ড মেথছত বাকি টেটমেনৰ ইন্টাৰভিউ দিবলৈ হলে আপোনালোকে 8 পাস কৰিলেও ইন্টাৰভিউ দিব পাৰিব 10 পাস কৰিলেও ইন্টাৰভিউ দিব পাৰিব আৰু প্ৰত্যেকখন সাবজেক্টতে আপোনালোকৰ 33
লাগিব যদি 33 নাই তেতিয়া আপোনালোকে ইন্টাৰভিউ দিবলৈ গৈ একো লাভ নাই আপোনালোকে ইনে কাগজপত্ৰ লৈ পিনে আকৌ ঘৰলৈ আপোনালোকে উভতি আহিব লাগিব যিখিনি মই পাৰ্চেন্টেজৰ বিষয়ে আপোনালোকক জনালো এখিনি আপোনালোকে যদি আছে তেল আপোনালোকে ইন্টাৰভিউ দিবলৈ যাব বয়সৰ সময়সীমা ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো আপোনালোকৰ 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকে পদৰ কাৰণে ইন্টাৰভিউ দিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এতিয়া মেইন কথাটো হ'ল যে এই পদৰ কাৰণে ইন্টাৰভিউ দিবলৈ হলে ডকুমেন্টস কি লাগিব ফাৰ্স্ট সাৰ্টিফিকেট খন হৈছে বাৰ্থ সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট খন আপোনালোকৰ মেট্ৰিকৰ ডেট অফ বাৰ্থ যিটো আপোনালোকৰ আছে হেতু লগত আপোনালোকে মিলিব লাগিব অৰিজিনাল আপোনালোকে লৈ যাব বাৰ্থ সাৰ্টিফিকেট এডুকেশন কোৱালিফিকেশন আপোনালোকে লৈ যাব আপোনালোকে 8 পাস যদি আছে 8 পাস লৈ যাব 10 পাস যদি আছে 10 পাস লৈ যাব যদি হাই সেকেন্ডাৰী পাস কৰিছে আপোনালোকে হাই সেকেন্ডাৰী এডুকেশন কোৱালিফিকেশন আপোনালোকে লৈ যাব তাপা নেক্সট আপোনালোকৰ ডমিসাইল সাৰ্টিফিকেট আছে ডমিসাইল সাৰ্টিফিকেট লৈ যাব যদি আপোনালোকৰ ডমিসাইল সাৰ্টিফিকেট নাই তেতিয়া হলে আপোনালোকে পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট খন লৈ গলো হৈ যাব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব আৰু যদি আপোনালোকে OBC MOBC বা SC ST হয় তালে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট খন আপোনালোকৰ লাগিব তাপা ৰিলিজন সাৰ্টিফিকেট আপোনালোকে ৰিলিজন সাৰ্টিফিকেট খন আপোনালোকে লৈ যাব আপোনালোকে হিন্দু হয় না মুসলিম হয় না খ্ৰীষ্টান হয় আপোনালোকে এই ৰিলিজন সাৰ্টিফিকেট খন আপোনালোকে লৈ যাব আৰু ক্যাৰেক্টাৰ সাৰ্টিফিকেট লাগিব ক্যাৰেক্টাৰ সাৰ্টিফিকেট আপোনালোকৰ স্কুলৰ হলো হ'ব কিন্তু 6 মান্থৰ আপোনালোকৰ ভ্যালিডিটি থাকিব লাগিব নিশ্চয় গমছে মানে 6 মান্থৰ কাৰণে অনলি ভ্যালিডিটি থাকে ক্যাৰেক্টাৰ সাৰ্টিফিকেট তাপা আৰ্মি সাৰ্টিফিকেট খন আপোনালোকে লৈ যাব আৰ্মিত আপোনালোকে বিয়া পাতিলে নে নাই পতা এখনো আপোনালোকৰ 6 মান্থৰে ভ্যালিডিটি দিয়া হয় এটো বিষয় আপোনালোকে গম পালে মানে 6 মাহ পুৰণি হলে নহব তাপা যদি আপোনালোকৰ ৰিলেশন সাৰ্টিফিকেট আছে ৰিলেশন সাৰ্টিফিকেট আপোনালোকে লৈ যাব আপোনালোকৰ বেনিফিট পাব যদি নাই নো প্ৰবলেম যদি স্পোৰ্টস সাৰ্টিফিকেট আছে স্পোৰ্টস সাৰ্টিফিকেট আপোনালোকে লৈ যাব আপোনালোকে বেনিফিট পাব বাকি আপোনালোকৰ পান কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড আৰু আধাৰ কাৰ্ড আপোনালোকে লৈ যাব লাগিব তাপা ফটো লৈ যাব লাগিব পায় আপোনালোকৰ 20 কপি মানে 20 কপি আপোনালোকে ফটো লৈ যাব লাগিব এই বিষয়ে আপোনালোকে গম পালে 20 কপি আপোনালোকে ফটো লৈ যাব লাগিব এখিনি আপোনালোকৰ মেইন ইম্পৰ্টেন্ট ডকুমেন্টস কিন্তু ইয়াতে কোনো ধৰণৰ আপোনালোকৰ পুলিশ ভেৰিফিকেশনৰ বিষয়ে উল্লেখ নাই আপোনালোকে ইনে মাথাবিলাক আপোনালোকে নষ্ট নকৰিব বহু কেন্ডিডেটে হয়তো মোক ফোন কৰি আছে যে পুলিশ ভেৰিফিকেশন লাগে কাৰণ ইয়াতে কোনো ধৰণৰ পুলিশ ভেৰিফিকেশনৰ বিষয়ে উল্লেখে নাই নটিফিকেশনত আপোনালোকে যদি বিচাৰে তাত তেতিয়া হলে আপোনালোকে কব যে ইয়াতে কোনো ধৰণৰ নটিফিকেশনত পুলিশ ভেৰিফিকেশনৰ বিষয়ে একো উল্লেখে নাই আৰু পুলিশ ভেৰিফিকেশন আপোনালোকে বনাং বুলি কলে আপোনালোকে ইমান সোনকালে বনাব নোৱাৰে মিনিমাম আপোনালোকে 5 ডেজ মান লাগে 5 ডেজ মান লাগে আপোনালোকৰ পুলিশ ভেৰিফিকেশন খন বনাবলে হেকাৰণে আপোনালোকে পুলিশ ভেৰিফিকেশনৰ কাৰণে আপোনালোকে ইমান মাথা মাৰিব কোনো কাৰণ নাই পুলিশ ভেৰিফিকেশন বিচৰা নাই কাৰণ কোনো ধৰণৰ এডভাৰটাইজমেন্টতে কোনো ধৰণৰ পুলিশ ভেৰিফিকেশনৰ বিষয়ে উল্লেখ নাই এখিনি আছিল যি জেটত আপোনালোকৰ ইন্টাৰভিউ ডেট পৰিছে হেতু ডেটত গৈ পিনে আপোনালোকে ইন্টাৰভিউ মাৰি লওক কাগজপত্ৰ বিলাক আপোনালোকে ৰেডি কৰি লওক জেৰক্স আৰু অৰিজিনাল সকলো বিলাক লৈ যাব ৰানিংটো আপোনালোকে ভালকৈ কৰিবলৈ চেষ্টা কৰক সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক যি সকল ক্যান্ডিডেট টিএ আৰ্মি টেইটেল আৰ্মি ইন্টাৰভিউ 2025 যদি দিম বুলি ভাবিছে তেলে আপোনালোকৰ বাবে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট ফিজিক্যাল টেষ্টৰ ওপৰত মই আপোনালোকক বাৰে ভিডিও বনাই আছো আপোনালোকে গম পায় ফিজিক্যাল টেষ্টটো আপোনালোকৰ অনলি ৰানিংটোৱে মেইন ৰানিংটো মাৰিলে আপোনালোকে ভাল টাইমত যদি মাৰে নেক্সট আপোনালোকে পুল আপ মাৰি দিব আপোনালোকে ফিজিক্যাল টেষ্ট কোৱালিফাই হৈ যাব বাকি ৰিটেনটো অনুষ্ঠিত হ'ব ৰিটেনৰ ওপৰত নেক্সট আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম সো এইটো আছিল সো আজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ